কৰি দিব। ধন্যবাদ জনাইছোঁ। আপোনালোকে ইমান ব্যস্ততাৰ মাজত আহি আমাৰ ইয়াত সময় দিছে। সঁচাকৈ আজি আমাৰ কাৰণে বৰ আনন্দৰো দিন হয় আৰু দুখৰো দিন হয়। আনন্দ এইকাৰণে যে আমাৰ বৰা ছাৰ যিহেতু ওতঃপ্ৰোতভাৱে জড়িত আছিল স্কুলৰ কাৰণে আৰু ইমান ধুনীয়াকৈ স্কুলটো তেওঁ সাজি উলিয়াইছে। ৰিজাল্টটো ভাল হৈছে, সদায় আমি A গ্ৰেড পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ মূলতে আমাৰ বৰা ছাৰ আছে আৰু আমি তাৰ লগতে লাগি আছিলোঁ। আৰু তেওঁ গোটেই জীৱন কালত এদিনো মানে খুব আমি এবচেণ্ট থকা দিনবিলাক খুব কমেই জানো। তেখেতে সময়মতে আহে আৰু পাঠদান কৰে আৰু আমাক নীতি নিৰ্দেশনা দিয়ে আৰু সেইমতে আমি ফ'ল' কৰি গৈছোঁ। আৰু আজি তেওঁ ভালে কুশলে ৰিটায়াৰ হৈছে, সেইকাৰণে আমি বহুত সুখী আছোঁ আৰু তেখেতক অভিনন্দন জনাইছোঁ। আৰু সেই স্কুলত ছাৰে প্ৰায় 35 বছৰ হ'ব, 36 বছৰৰ 10 মাহমান হৈছে, 35 বছৰ কাল তেওঁ ইয়াতেই গোটেই জীৱনটো দিলে। যোৰহাটৰ পৰা আহি প্ৰথমে এপইণ্টমেণ্ট হোৱাৰ পাছৰে পৰা এতিয়ালৈকে পূৰা ধুনীয়াকৈ ক্লাছ কৰি আছে আৰু আমাৰ সকলোকে ৰাতিপুৱা হওক গধূলি হওক বন্ধতে হওক ষ্টাফৰ খবৰ লৈ আমাৰ পিতৃস্বৰূপ ক'লেও কম নহ'ব। আৰু দুখত হওক সুখত হওক তেওঁ আমাৰ সকলোতে মানে খবৰ লৈছিল। সেইকাৰণে তেওঁক আজি তেওঁ বিদায় বেলাত আমি তেওঁক দিবলৈ একো নাই, ধন্যবাদ কোৱাৰ বাহিৰে বেলেগ একো শব্দ নাই। আৰু আজি আমি খুব কষ্ট কৰি চকু পানী ৰখাই ৰাখিছোঁ। সকলোৱে ল'ৰা ছোৱালীৰ মাজত, অভিভাৱকৰ মাজত, এই গাঁৱৰ মাজত আমি চকু পানী ওলাই গৈছে। আৰু তেওঁক আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে তেওঁৰ জীৱনটো ভাল হওক। আৰু ইতিমধ্যে আমি গম পাইছোঁ তেওঁ সাহিত্য সভা শূন্য শাখাৰ বোকাজানৰ ছেক্ৰেটাৰী হিচাপে নিৰ্বাচিত হৈছে। তেওঁ ভালকৈ কাম কৰি যাওক, আগুৱাই যাওক, তাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। অকল আহি উপস্থিত হৈছে, মোৰ ভালেই লাগিছে। আজি সমাজখন দেখিছোঁ 35 বছৰ ইয়াত চৰকাৰী দায়বদ্ধতা আৰু সামাজিক দায়বদ্ধতা দুয়োটাই পালন কৰাৰ কাৰণে মই যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ। আৰু আজি ৰাইজ আহি ইমানখিনি নকৰিলেও হয়, তথাপিতো আহিছে। আৰু আমাৰ যিসকল শ্ৰদ্ধাৰ ব্যক্তি স্কুলখন প্ৰভিঞ্চিয়েলাইজ কৰাৰ আগত যি সহায় সহযোগিতা আগবঢ়াইছিলে তেখেতসকলক মনত পৰিছে। আৰু মই আজি গৌৰৱ অনুভৱ কৰিছোঁ, বিদ্যালয়খন মানে কিবা এটা কিছু হ'লেও কৰি যাব পাৰিছোঁ বুলি মই ভাবিছোঁ। আৰু মই এটা কাৰণে গৌৰৱবোধ কৰিছোঁ, মোৰ সহকৰ্মীসকলে মোক প্ৰতিটো ক্ষেত্ৰতে যি ধৰণে সহায় সহযোগিতা আগবঢ়াইছিলে আৰু মই বিচৰা ধৰণে মই পাইছোঁ। গতিকে কিছু হ'লেও মই কৰিব পাৰিছোঁ বুলি ভাবিছোঁ আৰু মই কোনো দুখ কৰা নাই, মই গৌৰৱ অনুভৱহে কৰিছোঁ। আমি বিদ্যালয়খনত এটা পৰিয়ালৰ দৰে আছিলোঁ। আমি সৰু সুৰা যিবিলাক সামাজিক আমাৰ ধৰক জন্মদিন বা কিবা বাৰ্থ এনিভাৰ্চাৰী তেনেকুৱা সৰু সুৰা মুহূৰ্তবিলাক আমি এনজয় কৰিছিলোঁ। আমাৰ বিদ্যালয়ত আমি 10-15 মিনিট সময় উলিয়াই সেই অনুষ্ঠানবিলাক আমি কৰিছিলোঁ আৰু আমাৰ পৰিয়াল এটাৰ দৰে আমি পাৰ কৰিছিলোঁ। সেইকাৰণে কোনো দিনা আমি হতাশ হোৱা নাছিলোঁ। আৰু কৰ্মজীৱনত হয় কেতিয়াবা চৰকাৰী দায়বদ্ধতাত কিবা ক'ব লগা হয়, কিন্তু সেইটো আজি মই ৰাইজৰ সন্মুখতে মই ক্ষমাও খুজিছোঁ। কিন্তু সামাজিক দায়বদ্ধতাত উচ্চ স্থানত বিদ্যালয়খন লৈ গৈছিলোঁ। ধন্যবাদ।